মাংস আৰু ধুবুৰীত নিষিদ্ধ কৰা হৈছে ৰকিবুল হুছেইনক কেবিনেট সিদ্ধান্ত মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা ৰাজহুৱা স্থানত গো মাংস বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু ইয়াৰ লগে লগে ৰাজ্যত এতিয়া গো মাংসৰ ৰাজনীতি তুংগত উঠিছে গো মাংসক লৈ ৰাজ্যৰ ৰাজনীতি তুলপাৰ লাগিছে গো মাংসক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে গো মাংসৰ নিষিদ্ধকৰণক লৈ একাংশই আদৰণি জনাইছে একাংশই সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এই গো মাংসৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈছে সামগুৰিৰ উপনিৰ্বাচন আৰু এই সামগুৰিৰ উপনিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত এতিয়া ৰাজহুৱা স্থানত হোটেল ৰেস্তোৰাঁ ধৰ্মীয় অনুষ্ঠান সভা সমিতি সকলোতে গো মাংসৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে আৰু যাক লৈ হৰব হৈছে ধুবুৰীবাসী ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনকো ধুবুৰীত নিষিদ্ধ কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ গো মাংসৰ ৰাজনীতি তুংগত এতিয়া সামগুৰি সমষ্টিৰ যি ফোচনীয় পৰাজয় ৰকিবুল হুছেইনৰ পুত্ৰৰ ৰকিবুলৰ যি বেলি মাৰ্গল সামগুৰিত ৰকিবুল হুছেইনৰ যি সাম্ৰাজ্য আছিল যি ৰকিবুল হুছেইন সামগুৰিৰ ৰজা হিচাপে খ্যাত আছিল সেই ৰকিবুল হুছেইন যেন ইতিহাস হ'ল সামগুৰিত আৰু সেই সামগুৰিত ৰকিবুলৰ ফোচনীয় পৰাজয়ৰ পাছতে অভিযোগ আনিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে ৰকিবুল হুছেইনে যে গো মাংস খুৱাই সংখ্যালঘু লোকসকলক গো মাংসৰ ভোজ ভাত খুৱাই সামগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা জয়ী হৈ আহিছে আৰু সেই অভিযোগক কেন্দ্ৰ কৰি যি বাগযুদ্ধ চলিছিল গো মাংসৰ ৰাজনীতি চলিছিল আৰু সেই ৰাজনীতিয়ে চূড়ান্ত ৰূপ লাভ কৰিলে যেতিয়া কালিৰ কেবিনেটত দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ৰাজ্যত বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গো মাংস নিষিদ্ধ কৰা হ'ল ৰকিবুল হুছেইন ভূপেন বৰা বিচৰা ধৰণেৰে ৰাজ্যত গো মাংস বন্ধ কৰা হ'ল ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ ঘোষণা কৰা হ'ল সেই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি দিল্লীত প্ৰকাশ কৰিছিল আৰু ইয়াৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত শাসক বিৰোধীৰ মাজত এই বিষয়টোক লৈ কথাৰ কটাকটি তুংগত উঠা পৰিলক্ষিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছক বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ চৰকাৰৰ যি সিদ্ধান্ত কেবিনেট সিদ্ধান্ত সেই সিদ্ধান্তক সমৰ্থন কৰিবলৈ প্ৰত্যাহ্বান জনাইছে অন্যথা পাকিস্তানলৈ গৈ তাত বসতি স্থাপনৰ বাবেও প্ৰত্যাহ্বান জনাইছে পীযুষ হাজৰিকাই জয়ন্ত মল্ল বৰুৱাই আদৰণি জনাইছে এই সিদ্ধান্তক বিজেপিৰ একাংশ মন্ত্ৰী বিধায়ক সাংসদে ইয়াক আদৰণি জনোৱা পৰিলক্ষিত হৈছে আৰু তাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ বিৰোধী AIUDF ইয়াক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে शेरमान आली कांग्रेसर निलंबित विधायक शेरमान आली इतिमध्ये यार उत्तर दिবলৈ ৰকিবুল হুছেইনক দাবী জনাইছে AIUDFৰ একাংশ বিধায়কে ইয়াৰ বাবে জগৰীয়া কৰিছে ৰকিবুল হুছেইনক আৰু সমান্তৰালকৈ ধুবুৰীৰ সাংসদ যি 2024 চনৰ সাধাৰণ নিৰ্বাচনত ধুবুৰীত অভিলেখ সংখ্যক ভোটেৰে এক ৰেকৰ্ড সৃষ্টি কৰি আজমলক বিতাৰিত কৰি ৰকিবুল হুছেইনে ধুবুৰী সমষ্টি দখল কৰিছিল এক নতুন অভিলেখ সৃষ্টি কৰিছিল ধুবুৰী সমষ্টিত আৰু সেই ৰকিবুল হুছেইনকে ধুবুৰীবাসীয়ে নিষিদ্ধ ঘোষণা কৰিছে ৰকিবুলৰ প্ৰৱেশত নিষিদ্ধ ঘোষণা কৰিছে ধুবুৰীবাসীয়ে আমি প্ৰতিক্ৰিয়া জনাম পৰৱৰ্তী সময়ছোৱাত ধুবুৰীৰ একাংশ দল সংগঠন ধুবুৰীৰ একাংশ ৰাইজে ৰকিবুল হুছেইনকে ইয়াৰ বাবে জগৰীয়া কৰিছে আৰু যাৰ বাবে ধুবুৰীত ৰকিবুল হুছেইনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে প্ৰিয় দৰ্শক লাইভত থকা এই মুহূৰ্তত দৰ্শক কি জনাব এই বিষয়ক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া জনাব পাৰে এই মুহূৰ্তত লাইভ সম্প্ৰচাৰত ডিজিটেল লাইভত আপোনালোকৰ মতামত কি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ আপুনি আদৰণি জনাই নে আপুনি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত কিমান যুক্তিসংগত আপুনি জনাব পাৰে আপোনাৰ মতামত কাৰণ ইতিমধ্যে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিষয়টোক লৈ AIUDFৰ কেইবাগৰাকী বিধায়কে কৈছে যে এইখন চৰকাৰ অহাৰে পৰাই ঘৰুৱা কথাত লাগি থকাৰ পৰা কথা উল্লেখ কৰিছে মানুহৰ যেটো দৃষ্টি সেই দৃষ্টি ঘূৰাবৰ বাবে এনেকুৱা ধৰণৰ ইস্যুত লাগি থকাৰ কথা উল্লেখ কৰিছে ইস্যু ডাইভাৰ্ট কৰাৰ বাবে এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে কৈছে যে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি নিয়া হুৰা বন্ধ কৰক গো মাংস খোৱাটো অধিকাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া এই বিষয়টোক লৈ অব্যাহত আছে গতিকে প্ৰিয় দৰ্শক এই মুহূৰ্তত আপুনি কিভাৱে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত লৈ আপুনি জনাব পাৰে আপোনাৰ মতামত এইখিনি মুহূৰ্তত আমি জনাইছো আপোনাক ৰকিবুল হুছেইন যি ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিত
আজমলৰ দুৰ্গত খলকনি সৃষ্টি কৰি 10 লক্ষাধিক ভোটৰ ব্যৱধানত আজমলক পৰাস্ত কৰি ধুবুৰী দখল কৰিছিল সেই ৰকিবুল হুছেইনকে আজি ধুবুৰীবাসীয়ে নিষিদ্ধ ঘোষণা কৰা হৈছে নিষিদ্ধ ঘোষণা কৰিছে কাৰণ সামগ্ৰী নিৰ্বাচনক কেন্দ্ৰ কৰি ৰকিবুলৰ যে বিতৰ্কিত মন্তব্য আছিল সেই বিতৰ্কিত মন্তব্যৰ বাবে আজি ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰা হ'ল বুলি অভিযোগ আনিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে আৰু যাৰ বাবে ৰকিবুলক এই মুহূৰ্তত ধুবুৰী সমষ্টিত নিষিদ্ধ ঘোষণা কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু এই বিষয়টোক লৈ ৰকিবুলে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদমেল সম্বোধন কৰিছিল সংবাদমেল পাতি এটা ফাইল দেখুৱাইছে মুখ্যমন্ত্ৰীক ভাবুকি দিছে বুকাত নামিবলৈ হলে ৰকিবুলেও নামিব বুকাত পৰিণাম কেনেকুৱা হ'ব সেয়া মুখ্যমন্ত্ৰীয়ে জানিব ইত্যাদি বিভিন্ন ধৰণৰ ইংগিতমূলক মন্তব্য দিছে এটা ফাইল দেখুৱাইছে এটা দীৰ্ঘদিনৰ মূৰত এটা ফাইল বিচাৰি পাইছে আৰু সেই ফাইল খুলিলে মুখ্যমন্ত্ৰীৰ বিপদ হ'ব ইত্যাদি বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীক উভতি ধৰিবলৈ চেষ্টা কৰিছে ৰকিবুল হুছেইনে আৰু তাৰ লগে লগে এতিয়া ৰাজ্যৰ ৰাজনীতিত গোমাংসৰ ৰাজনীতি তুংগত উঠা পৰিলক্ষিত হৈছে অতি শোচনীয় পৰাজয় সামগ্ৰী সমষ্টিত অতি শোচনীয় পৰাজয় একেৰাহে 4টাকৈ কাৰ্যকাল একেৰাহে 5টাকৈ কাৰ্যকালৰো অধিক সময় সামগ্ৰী দখলত ৰাখিছিল ৰকিবুল হুছেইনে সামগ্ৰীৰ একচ্ছত্ৰী সম্ৰাটত পৰিণত হৈছিল ৰকিবুল হুছেইনে দম্ভালি মাৰিও কৈছিল যে নিৰ্বাচনৰ পূৰ্বে তেওঁ জীৱনত কেতিয়াও হাৰি পোৱা নাই কিন্তু তেওঁৰ যি পৰিকল্পনা আছিল পুত্ৰক সামগ্ৰীৰ পৰা দিছপুৰলৈ পঠিওৱাৰ সেই পৰিকল্পনাত কিন্তু মুখ ঠেকেচা খালে যি ব্লুপ্ৰিন্ট প্ৰস্তুত কৰিছিল পুত্ৰক জয়ী কৰাবৰ বাবে তাত ফ্লপ শ্বট পৰিণত কৰিলে বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই যি সংখ্যালঘু ভোটাৰক লৈ ৰকিবুলে ইমান দিনে দবদপাই আছিল সামগ্ৰী সমষ্টিত সেই সংখ্যালঘু ভোটাৰে আজি প্ৰতাৰণা কৰিলে ৰকিবুল হুছেইনক আৰু যাৰ বাবে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কৈছে যে বিজেপিয়ে গোমাংসৰে ভোজ ভাত খুৱাইছে আৰু যাৰ বাবে দীপ্লুৰঞ্জন শৰ্মা জয়ী হৈছে তেতিয়াই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ৰকিবুলে যদি বিচাৰে তেতিয়া হলে ৰাজ্যত গোমাংস নিষিদ্ধ কৰা হ'ব আৰু সেই মৰ্মে কালিৰ কেবিনেটত সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত আৰু হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যত গোমাংস নিষিদ্ধ কৰিলে আৰু যাক লৈ এতিয়া প্ৰতিক্ৰিয়া তুংগত উঠা পৰিলক্ষিত হৈছে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু ধুবুৰীৰ সাংসদ ধুবুৰীৰ নতুন ৰজা হ'ব খোজা ৰকিবুল হুছেইনকে এতিয়া ধুবুৰীৰ ৰাইজে নিষিদ্ধ ঘোষণা কৰিছে পৰৱৰ্তী সময়ত আগবঢ়াম প্ৰতিক্ৰিয়া প্ৰিয় দৰ্শক এই বিষয়ত আপোনাৰ মতামত কি জনাওক কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লম ধন্যবাদ